নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি অসমৰ ইতিহাসৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো, যিবিলাক পৰীক্ষাত প্ৰায়ে সুধি থকা দেখা যায়। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোক বহুখিনি উপকৃত হ'ব। প্ৰথম প্ৰশ্ন, অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপচন বি 4টা। পিছৰ প্ৰশ্ন, তলৰ কোনখন চহৰ প্ৰাচীন কালত জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ আছিল? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব প্ৰাগজ্যোতিষপুৰ। পিছৰ প্ৰশ্ন, যোগিনীতন্ত্ৰৰ মতে কামৰূপ ৰাজ্যখন কেইটা ভাগত ভাগ কৰা হৈছিল? অপচনসমূহ দিয়া আছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ গৈছে অপচন চি 4টা। ভাগ কেইটা হৈছে 1 নম্বৰ ৰত্নপীঠ, 2 নম্বৰ কামপীঠ, 3 নম্বৰ স্বৰ্ণপীঠ আৰু 4 নম্বৰ সমৰপীঠ। এই 4টা ভাগত কামৰূপ ৰাজ্যখন ভাগ কৰা হৈছিল। পিছৰ প্ৰশ্ন, প্ৰাচীন অসমৰ প্ৰথম ৰজাজন কোন আছিল? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপচন চি মহিৰাংগ। মহিৰাংগ দানৱ আছিল প্ৰাচীন অসমৰ প্ৰথমজন ৰজা। পিছৰ প্ৰশ্ন, নৰকাসুৰে তলৰ কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হৈ যাব অপচন বি ভৌম বংশ। নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। পিছৰ প্ৰশ্ন, নৰকাসুৰে কাক হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হৈ যাব অপচন এ ঘটকাসুৰ। ঘটকাসুৰক হত্যা কৰি নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। পিছৰ প্ৰশ্ন, নিম্নলিখিত কোনজন ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপচন বি ভগদত্ত। ভগদত্ত আছিল দুৰ্যোধনৰ শহুৰেক, মানে ভগদত্তৰ জীয়েকক দুৰ্যোধনে বিয়া পাতিছিলে। সেই ফালৰ পৰাই ভগদত্তই কৌৰৱৰ হৈ যুদ্ধত অংশগ্ৰহণ কৰিছিল। পিছৰ প্ৰশ্ন, গুৱাহাটীৰ দীঘলী পুখুৰীটো কাৰ দিনত খন্দা হৈছিল? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপচন ডি ভগদত্ত। ভগদত্তই নিজৰ জীয়েক ভানুমতীৰ স্বয়ম্বৰৰ সময়ত দীঘলী পুখুৰীটো খান্দিছিল বুলি প্ৰবাদ পোৱা যায়। পিছৰ প্ৰশ্ন, ভগদত্তৰ হাতীটোৰ নাম কি আছিলে? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ গৈছে অপচন চি সুপ্ৰতীকা। পিছৰ প্ৰশ্ন, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপচন বি পুষ্যবৰ্মন। পুষ্যবৰ্মন আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক। পিছৰ প্ৰশ্ন, কুমাৰ ৰজা বুলি কাক জনা যায়? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপচন এ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক আমি কুমাৰ ৰজা বুলি জানো। ভাস্কৰ বৰ্মনে আজীৱন বিয়া নপতাকৈ আছিল, সেইকাৰণে ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কোৱা হয়। পিছৰ প্ৰশ্ন, সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা বুলি কাক জনা যায়? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপচন বি পুষ্যবৰ্মন। পুষ্যবৰ্মন আছিল সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা। পিছৰ প্ৰশ্ন, নিম্নলিখিত কাৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপচন এ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল। পিছৰ প্ৰশ্ন, হিউৱেন চাঙৰ মতে কামৰূপৰ মাটিকালি কিমান আছিল? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপচন চি 1700 মাইল। হিউৱেন চাঙে কামৰূপৰ ওপৰত এখন গ্ৰন্থ লিখিছিল, যাৰ নাম হৈছে চি.ইউ.কি। সেই গ্ৰন্থখনত উল্লেখ থকা মতে কামৰূপৰ মাটিকালি আছিল 1700 মাইল। পিছৰ প্ৰশ্ন, হিউৱেন চাঙৰ মতে কামৰূপৰ মানুহে প্ৰধানকৈ কিহৰ খেতি কৰিছিল? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপচন চি নাৰিকল আৰু কঁঠালৰ।
হিউৱেনচাঙৰ গ্ৰন্থ চিউকিত উল্লেখ পোৱা মতে কামৰূপৰ মানুহখিনিয়ে প্ৰধানকৈ নাৰিকল আৰু কঁঠালৰ খেতি কৰিছিল। নেক্সট প্ৰশ্ন, অসমৰ প্ৰাচীন যুগৰ বিষয়ে নিম্নলিখিত কোনজন ৰজাৰ শিলালিপিত উল্লেখ পোৱা যায়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তৰ শিলালিপিত প্ৰাচীন অসমৰ বিষয়ে উল্লেখ পোৱা যায়। পিছৰ প্ৰশ্ন, ডুবি আৰু নিধাৰণপুৰৰ তামৰফলি তলৰ কোনজন ৰজাৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ ভাস্কৰ বৰ্মন। ডুবি আৰু নিধাৰণপুৰৰ তামৰফলি ভাস্কৰ বৰ্মনৰ লগত জড়িত। পিছৰ প্ৰশ্ন, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ শালস্তম্ভ। শালস্তম্ভ আছিল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক। অপশ্যনকেইটা চাই আপোনালোকেতো গমেই পাইছিলে চাগৈ। পিছৰ প্ৰশ্ন, শালস্তম্ভৰ ৰাজধানী ক'ত আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ হাৰুপেশ্বৰ। হাৰুপেশ্বৰত শালস্তম্ভ সাম্ৰাজ্যৰ ৰাজধানী আছিল। পিছৰ প্ৰশ্নটোলৈ যাওঁ। প্ৰশ্নটো দিয়া আছে শালস্তম্ভ বংশৰ সময়ত কোনজন চীনা পৰিব্ৰাজক কামৰূপলৈ আহিছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি ইচ্ছিং। শালস্তম্ভ বংশৰ সময়ত চীনা পৰিব্ৰাজক ইচ্ছিং কামৰূপলৈ আহিছিল। পিছৰ প্ৰশ্ন, শালস্তম্ভ বংশৰ শেষৰজন ৰজা কোন আছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ ত্যাগসিংহ। ত্যাগসিংহৰ কোনো সতি সন্ততি নথকাৰ কাৰণে এই বংশটো ধ্বংস হৈ গৈছিলে। শালস্তম্ভ বংশ পতন হোৱাৰ পিছত কামৰূপত এটা নতুন বংশৰ প্ৰতিষ্ঠা হৈছিল। বংশটো হৈছে পাল বংশ। এতিয়া প্ৰশ্ন দিয়া আছে কামৰূপত পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি ব্ৰহ্মপাল। ব্ৰহ্মপাল আছিলে কামৰূপত পাল বংশৰ প্ৰতিষ্ঠাপক। পিছৰ প্ৰশ্ন, পাল বংশৰ ৰাজধানী ক'ত আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি দুৰ্জয়া। দুৰ্জয়া আছিল পাল বংশৰ ৰাজধানী। পিছৰ প্ৰশ্ন, চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি বীৰপাল। বীৰপালে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। পিছৰ প্ৰশ্ন, চুতীয়া ৰাজ্যৰ ৰাজধানী ক'ত আছিলে? শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি শদিয়া। চুতীয়া ৰাজ্যৰ ৰাজধানী আছিল শদিয়াত। পিছৰ প্ৰশ্ন, অসমত কিমান চনৰ পৰা মধ্যযুগৰ আৰম্ভ হোৱা বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ 1206। 1206 চনত অংগৰ নবাব বখতিয়াৰ খিলিজীয়ে কামৰূপ আক্ৰমণ কৰা সময়ৰ পৰাই অসমত মধ্যযুগৰ আৰম্ভণি হোৱা বুলি কোৱা হয়। আৰু এই বিষয়ে কানাইৰ বৰশী বোৱা শিলালিপিত উল্লেখ পোৱা যায়। পিছৰ প্ৰশ্ন, বখতিয়াৰ খিলিজীয়ে অসম আক্ৰমণ কৰা সময়ত কামৰূপৰ ৰজা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ পৃথু। পৃথুৱে সেই সময়ত বখতিয়াৰ খিলিজীক পৰাস্ত কৰিছিল। ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদিহে ভাল পালে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব প্লিজ। আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।